উত্তৰ পূব সীমান্ত ৰেলৱে কৰ্তৃপক্ষৰ চৰম গাফিলতিৰ ফলতে আজি গুৱাহাটী ৰেল ষ্টেচনত পুৱা ৮ বজাতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এই আমি দেখুৱাই আছোঁ, কেমেৰা পাৰ্চন কানুৱে দেখুৱাই আছে, এইখন ফল চিলিং এখন খহি পৰিছিল আৰু এইখিনিতে মালবিকা এই স্থানতে মালবিকা পাল নামৰ এগৰাকী কৰ্মচাৰীয়ে টিকট কাউণ্টাৰত কাম কৰি আছিল আৰু ঠিক তেনে সময়তে এই ফল চিলিংখন ভাঙি পৰে আৰু ইয়াত আৰু এগৰাকী আছে বেলচি নাৰ্জাৰী বুলি, তেওঁ এই মালবিকা আমি দেখুৱাইছোঁ, এখেত মালবিকা পাল, এখেত আঘাতপ্ৰাপ্ত হৈছে। কওকচোন আপুনি। মই একচুৱেলি ৰাতিপুৱা কাউণ্টাৰ খুলিব গৈছোঁ, এইটো টাইমত আমি দুজনেই আহিছোঁ, একেলগে কাউণ্টাৰ খুলিব গৈছোঁ, এইটো টাইমত এই চিলিংটো ভাঙি পৰিছে, মোৰ হাততো অলপ পৰিছে, মই দৌৰি গুচি গৈছোঁ তাতে। তাইৰো গা ভাল নাই, তাইৰো একচুৱেলি প্ৰেগনেণ্ট হয়, তাইৰ আৰু চিটকি অলপ গৈছে সেইফালে। তাৰপৰাতো ইমান লম্বা লাইন, আমিতো কেনেকৈ আৰু এটা কাউণ্টাৰ যেনে তেনে চলাইছোঁ, ইমান মানুহ আহিছে পেচেঞ্জাৰ, সিহঁতৰ গাড়ী ফেইল হ'ব এইটো কাৰণে আমি যি টি কৰি অলপ টিকেটখিনি দি কিনি কমপ্লিট কৰিলোঁ। আপোনালোকৰ একাংশ কৰ্মচাৰীয়ে আমাক কৈছে যে বিগত প্ৰায় ছমাহ ধৰি আপোনালোকে ৰেলৱে কৰ্তৃপক্ষক অৱগত কৰি আহিছে, কিন্তু তেওঁলোকে মানে গুৰুত্ব দিয়া নাই, যাৰ পৰিপ্ৰেক্ষিতত এই ঘটনা হ'ল। কমপ্লেইন কৰিয়ে আহি আছোঁ বহুত দিন আগৰ পৰাই, ছমাহ হৈছে। আমাৰ অফিচৰ ইনচাৰ্জো কৈছে, তাৰপিছত এইটো গুৰুত্ব দিয়া নাই। আমিতো এনেকুৱা অৱস্থাত কাম কৰি আছোঁ, কিমান ৰিস্ক আপোনাৰ তেওঁলোকে দেখিছে, এনেকুৱা কাম কৰিব নোৱাৰি না। এখেতে ক্ষোভ প্ৰকাশ কৰিছে, এখেতে আঘাতপ্ৰাপ্ত হৈছে, এখেতৰ ওচৰতে এইখিনিতে, আপুনি এইখিনিতে বহিছিলে নহয় জানো? এখেতে ইয়াতে বহিছিল, ইয়াতেই খহি পৰিছিল। তেওঁ ভাগ্যে দৈৱক্ৰমে তেওঁ ৰক্ষা পৰে, মূৰৰ ওপৰতে পৰিলহেঁতেন, কাষত পৰিল। ইয়াত আৰু এগৰাকী মহিলা আছে কৰ্মৰত অৱস্থাত, বেলচি নাৰ্জাৰী। আমি বেলচি নাৰ্জাৰীৰ সৈতে কথা পাতিম। এক অভাৱনীয় ঘটনা সংঘটিত হৈছে, অকস্মাত সংঘটিত হৈছে ঘটনা। আপোনালোকে যথেষ্ট মানে আতংকিত হৈছিল নহয় জানো? তেনেকুৱা আৰু তেখেতে আঘাত পাইছোঁ বুলিও কৈছে, হাতত পৰি গৈছে। এইটো বহুত দিনৰ পৰা প্ৰব্লেম, বৰষুণ দিলে পানী লিক হ'লে মানে পৰি থাকে, মুখতে চিটকি পৰে, সেইটো বহুত দিনৰ পৰা কৈ আছোঁ, তো ঠিক কৰা নাই, কি কৰিম আৰু এতিয়া পৰি গৈছে। যদি বৰষুণৰ পানীও পৰে, বৰষুণ দিলে পানী পৰে, সেইটো ফুটা ফুটা আছে ন, চব পানী পৰে। কৈছে যে কেৱল এই ফল চিলিংখন খহি পৰাই নহয়, খহি পৰা আঁৰৰ কাহিনীটো হ'ল যে এয়া পানী পৰে, টিং ফুটি পানী। আমি দেখুৱাই আছোঁ, কেমেৰা পাৰ্চন কানুৱে দেখুৱাই আছে। এয়া হ'ল উত্তৰ পূব ৰেলৱেৰ টিকট কাউণ্টাৰৰ দৃশ্য। কি ভয়ানক এক পৰিস্থিতিত কৰ্মচাৰীসকলে কৰ্তব্য ৰূপায়ণ কৰিবলগীয়া হৈছে, এয়া কেমেৰা পাৰ্চন কানুৱে দেখুৱাই আছে। এখেতে আঘাতপ্ৰাপ্ত মালবিকা পালেই কৈছে যে যোৱা ছমাহ ধৰি তেওঁলোকে উত্তৰ পূব সীমান্ত ৰেলৱে কৰ্তৃপক্ষক অৱগত কৰি আহিছে, দাবী জনাই আহিছে যে এই টিকট কাউণ্টাৰটোৰ মেৰামতিৰ ব্যৱস্থা কৰিব লাগে। আমি দেখুৱাই আছোঁ, এয়া মেৰামতি নকৰাৰ ফলত কি পৰিস্থিতিৰ সন্মুখীন হৈছে। আজি পুৱা ৮ বজাত সংঘটিত হৈছে এই ঘটনা, এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। ইয়াত টিকট কাউণ্টাৰ, ইয়াত বহিয়ে ইয়াত আন এগৰাকী কৰ্মচাৰী বহিছিল নে আগতে? নাই, আগতে ইয়াত আন এগৰাকী কৰ্মচাৰী বহিছিল, কিন্তু তেওঁ আজি নাছিল। আজি তেওঁ থকা হ'লে তেওঁৰ মূৰৰ ওপৰতে পৰিলহেঁতেন, কিন্তু মালবিকা পাল আছিল এই কাষতেই, তেওঁ হাতত পৰিছে, তেওঁ আঘাতপ্ৰাপ্ত হৈছে। আৰু ইয়াৰ কাষত আছিল এই বেলচি নাৰ্জাৰী, তেওঁৰ গাটো চিটিকি পৰিছেগৈ। তেওঁলোকে যথেষ্ট আতংকিত হৈছে। আতংকিত হোৱাৰ কাৰণ যিহেতু তেওঁলোকে কৰ্তব্যৰত অৱস্থাত আছিল, তেওঁলোকে কামত মনোনিৱেশ কৰি আছিল, ঠিক তেনে সময়তে এই ঘটনা সংঘটিত হ'ল। এয়া কানুৱে দেখুৱাই আছে, এয়া উত্তৰ পূব সীমান্ত ৰেলৱে কৰ্তৃপক্ষৰ চৰম গাফিলতিৰ পৰিণাম। দৈৱক্ৰমে প্ৰাণ ৰক্ষা পৰে মালবিকা পাল আৰু বেলচি নাৰ্জাৰী, যি দুগৰাকী কৰ্মচাৰীয়ে কৰ্তব্যৰত অৱস্থাত আছিল। আমি দেখুৱাই আছোঁ এয়া নিউজ লাইভৰ দৰ্শকসকলক, এয়া উত্তৰ পূব সীমান্ত ৰেলৱে কৰ্তৃপক্ষৰ চৰম গাফিলতিৰ পৰিণতি। এয়া তেওঁলোকে যোৱা ছমাহ ধৰি অৱগত কৰি আহিছিল উত্তৰ পূব সীমান্ত ৰেলৱে কৰ্তৃপক্ষ, ইয়াৰ কৰ্মচাৰীসকলে, আৰু কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাৰ পৰিপ্ৰেক্ষিতত আজি পুৱা ৮ বজাত এই ফল চিলিংখন খহি পৰে। আৰু ইয়াৰ টিনৰ চালি আমি দেখিছোঁ, এই টিনৰ চালিৰ ফুটা আছে, বৰষুণ পৰে, বৰষুণৰ বতৰত পানীৰ মাজতে তেওঁলোকে কৰ্তব্য ৰূপায়ণ কৰিব লগা হয় বুলি অভিযোগ কৰিছে। গতিকে এয়া উত্তৰ পূব সীমান্ত ৰেলৱে কৰ্তৃপক্ষৰ চৰম গাফিলতিৰ পৰিণাম আমি দেখুৱাই আছোঁ, কানুৱে দেখুৱাই আছে। নিউজ লাইভৰ দৰ্শকসকলক আমি জনাই আছোঁ যে উত্তৰ পূব সীমান্ত ৰেলৱে কৰ্তৃপক্ষৰ চৰম গাফিলতি বিভিন্ন দেশত আমি আগতেও অভিযোগ কৰি আহিছোঁ বা বিভিন্ন বা বাতৰি ওলাই আহিছোঁ যে উত্তৰ পূব সীমান্ত ৰেলৱে কৰ্তৃপক্ষই কেৱল এয়াই নহয়, ইয়াৰ পূৰ্বেও বহু ধৰণৰ এনেকুৱা গাফিলতি কৰি আহিছে। তেওঁলোকে বিহিত কঠোৰ তেওঁলোকৰ সীমান্ত ৰেলৱে কৰ্তৃপক্ষৰ গাফিলতিৰ ফলত বহু ধৰণৰ ঘটনা সংঘটিত হৈছে ৰেল ষ্টেচনত। আমি আগতে দেখুৱাই আহিছোঁ বহু বাতৰি। আজি তাৰ
সেই বাতৰিৰ সেই অভিযোগৰ সত্যতা প্ৰমাণিত হৈছে এয়া গুৱাহাটী ৰেল ষ্টেচনৰ টিকট কাউণ্টাৰত আজি পুৱা 8 বজাত এই ঘটনা সংঘটিত হয় ফল চিলিং খহি গাত পৰে এগৰাকী মালবিকা পাল নামৰ এগৰাকী মহিলা তেওঁ আঘাতপ্ৰাপ্ত হৈছে তেওঁ ইতিমধ্যে নিজ লাভদায়কসকলক কৈছে তেওঁ ক্ষোভেৰে কৈছে যে যোৱা ছমাহ ধৰি আমি অৱগত কৰি আহিছোঁ ঊৰ্ধ্বতম কৰ্তৃপক্ষক কিন্তু তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই যাৰ পৰিপ্ৰেক্ষিতত আজি পুৱা এই ঘটনা সংঘটিত হৈছে একানৱে দেখুৱাই আছে